লাগে কাৰণ উন্নয়ন শান্তি সমন্বয় আৰু স্বাভিমান এই সকলোবিলাক সুৰক্ষিত কেৱল বিজেপি চৰকাৰে কৰিব কাৰণ যোৱা 10 বছৰ যিখিনি কাম দেখিলে এই কামবিলাকো ৰাইজে মূল্যাংকন কৰিছে মৰ্যাদা সহকাৰে আৰু যুক্তি সহকাৰে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিটো উন্নয়ন হৈছে চকুত লগা পৰিৱৰ্তন হৈছে আৰু ইয়াৰ পৰা প্ৰতিটো জনগোষ্ঠী সৰু বৰ সকলোৱে প্ৰতিটো পৰিয়াল ইয়াৰ পৰা বিশেষভাৱে উপকৃত হৈছে গতিকে ভৱিষ্যত প্ৰজন্মক আৰু শক্তিশালী কৰাৰ বাবে অসমক আগুৱাই নিয়াৰ বাবে ৰাইজে বিশ্বাস কৰে যে বিজেপি থাকিলেহে এইবিলাক সম্ভৱ যোৱা 11 বছৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজেই পোহৰীয়া আহি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ অসমত 70 বাৰতকৈ অধিক টাইম আহিছে আৰু গোটেই কেন্দ্ৰীয় মন্ত্ৰী প্ৰায় 89 জন কেন্দ্ৰীয় মন্ত্ৰী আজি 11 বছৰে নিৰন্তৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছে আৰু নিজ নিজ মন্ত্ৰালয় কামবিলাক সময়মতে সম্পূৰ্ণ কৰিবৰ কাৰণে নিৰ্দেশ দিছে এইবিলাক পূৰ্বতে কেতিয়াও কংগ্ৰেছে কৰা নাছিল ৰাজধানীখন তেখেতে দিল্লীৰ পৰা আনি পেলাই অসমলৈ লৈ আহিলে উত্তৰ পূৰ্বাঞ্চল লৈ আহিলে গতিকে অসমৰ মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে দিল্লীক নিজৰ চোতালতে আৱিষ্কাৰ কৰিলে সেই মৰম সেই স্নেহ কেতিয়াও অসমৰ ৰাইজে পাহৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221